বিধানসভা নিৰ্বাচনলৈ ৩-৪ মাহ থকাৰ পূৰ্বে অগপত যোগদান কৰিব ছিদ্দিক আহমেদে। সত্য প্ৰমাণিত হ'ল ND24 সম্প্ৰচাৰ কৰা বাতৰি। বিজেপিৰ পৰিৱৰ্তে অগপৰে আলোচনাৰ কথা স্বীকাৰ কৰি কংগ্ৰেছৰ নিলম্বিত বিধায়কজনে ক'লে, মইতো AGP কৰিম, AGPৰ পৰা মই খেলিম, মই কংগ্ৰেছত নাযাওঁ, মইতো ইলেকশ্যনৰ 2-3 মাহ আগতে যোগদান কৰিম। বিজেপি নকৰোঁ। আমাৰ মুছলিম মানুহে মানে বিজেপিৰ চিম্বলটো দেখিলে মানে ভয় পাই যায় না। মুছলিম মানুহৰ যথেষ্ট সমস্যা আছে। এই সমস্যাখিনি কংগ্ৰেছে সলভ কৰিব নোৱাৰে। এইখিনি সলভ কৰিবলৈ বিজেপি লাগিব, চৰকাৰে লাগিব। গতিকে আমি সেই হিচাপত আমি ৰাজনীতি কৰাটো ভাল। দল সলনিৰ পূৰ্বে দক্ষিণ কৰিমগঞ্জৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰীজনৰ 2024 নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত ভৱিষ্যতবাণী। হিন্দু প্ৰধান 104খন আসনৰ অধিকাংশতে জয়ী হ'ব বিজেপি। কংগ্ৰেছে খুব বেছি 15খন হিন্দু প্ৰধান আসনত জিকিব। অতি বেছি 30ৰ পৰা 32খন আসনহে পাব কংগ্ৰেছ দলে। আমাৰ যিটো নতুন ডিলিমিটেশ্যন হৈছে, এছেম্বলি ডিলিমিটেশ্যন হৈছে 104টা ছিটত 50,000 পৰা 60,000 হিন্দু ভোট মেজৰিটি আছে আৰু 22টা ছিটত মুছলিম মেজৰিটি আছে। এই 22টা ছিটৰ মাজতো আপোনালোকে যে চাব যে অন্তত 6-7টা ছিট মুছলিম ছিট অন্তত কংগ্ৰেছে নাপায়। বিভিন্ন দলত পাক বাটোৱাৰা হ'ব। আৰু বিজেপিৰ যে 104টা মই ধৰি দিলোঁ, তাৰ পৰা হয়তো 10টা 12টা 15টা হয়তো হিন্দু ছিট লৈ গ'ল কংগ্ৰেছে। তাতকৈতো বেছি নিব নোৱাৰে। আকৌ বিজেপি গভৰ্ণমেণ্ট হ'ব। মুছলমানৰ এতিয়া যিটো পৰিৱেশ, এতিয়াতো মুছলিম মানুহ কংগ্ৰেছৰ লগত মেক্সিমাম মানুহ গৈ আছে। কিন্তু কংগ্ৰেছত গৈ কি লাভ হ'ব? সেইকাৰণে মই কৈ আছোঁ যে আমি কংগ্ৰেছত গৈ লাভ নাই। মেক্সিমাম 30ৰ পৰা 32টা পাব। বৰাকতো 2024ত কংগ্ৰেছৰ অৱস্থা তথৈবচ হ'ব বুলি দাবী ছিদ্দিক আহমেদৰ। গৌৰৱ গগৈয়েও কংগ্ৰেছক উদ্ধাৰ কৰিব নোৱাৰিব। গৌৰৱ গগৈয়ে পঞ্চায়তৰ ৰিজাল্ট কি হৈছে? একো হোৱা নাই। আপোনালোক বোধহয় এটা জিলা পৰিষদ পাইছে গোটেই অসমৰ মাজত। বৰাকত কংগ্ৰেছৰ একো নাই। বৰাকত 2টা ছিট তেওঁলোকে মানে হয়তো মোৰ যিটো চাউথ কৰিমগঞ্জ আৰু হাইলাকান্দিৰ এটা ছিট, 2টা ছিট তেওঁলোকে ভাবি আছে। 2টা মানে মুছলিম, মোৰ ছিটটো 88% মুছলিম। গতিকে ভাবিছে এইটো পাই যাব। কিন্তু ইলেকশ্যন আহিলে আপোনালোকে গম পাব যে কি অৱস্থা, কাৰ কি অৱস্থা আছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ হোৱাও দেখা গ'ল প্ৰাক্তন মন্ত্ৰীজনক। বিজেপিৰ দিনত সংখ্যালঘুৰ বহুখিনি কাম সমাধা হোৱা বুলিও দাবী কৰিলে ছিদ্দিক আহমেদে। পাছে বৰাকত বেদখলকৃত ভূমিত কৰা ৰবৰ বাগান চৰকাৰে উচ্ছেদ কৰিবলৈ লোৱা সিদ্ধান্ত সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নত হলটেকত পৰা ছিদ্দিক আহমেদৰ প্ৰত্যুত্তৰ শুনক। সমস্যা এনেই সমাধান হৈ যাব। বাকী ৰবাৰ খেতি যিটো আছে, মানুহবিলাকে খৰিদে এমপ্লয়মেণ্টটো অন্তত মানুহৰ থাকিব। যেতিয়া মাটিৰ দৰকাৰ পৰিব তেতিয়া চৰকাৰে লৈ যাওক, আৰু যদি দৰকাৰ নপৰে মানুহবিলাকে খেতি কৰি থাকক, তাতে কোনো আপত্তি নাই। এতিয়া সময় সুযোগ বুজি ৰং আৰু দল সলাবলৈ সাজু হোৱা এইজন সংখ্যালঘু নেতাৰ আহ্বানক সংখ্যালঘু ৰাইজে কিদৰে লয় সেয়া হ'ব গুৰুত্বপূৰ্ণ। ব্যুৰ' ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।